মই স্কুল যাবলৈ বহুত মন গৈ আছে কিন্তু কৰিবলৈ পইচা নাই ছোৱালীজনী পঢ়িবলৈ বহুত ইচ্ছা আছে স্কুলত যাব পৰা নাই জুৰিয়াৰ এগৰাকী দুৰ্ভগীয়া পৰিয়াল বিপদত পৰিছে। তেওঁলোকৰ 11 বছৰীয়া এগৰাকী কণমানি জটিল ৰোগত আক্ৰান্ত হৈছে। কণমানিগৰাকীৰ জটিল অস্ত্ৰোপচাৰ হ'ব, কিন্তু তাৰ বাবে প্ৰয়োজন বৃহৎ অৰ্থ। কিন্তু পৰিয়ালটোৰ সামৰ্থ্য নোহোৱাত এতিয়া সেই পৰিয়ালটো ভাগি পৰিছে। বৰ্তমান তেওঁলোকে মুখ্যমন্ত্ৰীৰ কাষ চাপিব খুজিছে আৰু সংবাদ মাধ্যমৰ ওচৰলৈ তেওঁলোক আহিছে। মই পোনপটীয়াকৈ তেখেতৰ সেই কণমানিগৰাকীৰ মাতৃ আছে, তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনাৰ ছোৱালীগৰাকী কি হৈছে বা জনাওক। নমস্কাৰ ছোৱালীজনী বহুত মাথা বিষ বমি হৈ থাকে মই তেনে অৱস্থা মই হস্পিটেলত দেখুওৱা তৎকালে ঔষধ দিলে খাওঁতেও ভাল পোৱা নাই তেওঁ নগাঁও ডক্টৰক দেখুৱালো নগাঁও ডক্টৰে চিটি স্কেন কৰিব দিলে তেতিয়া ধৰা পৰিছে ব্ৰেইন টিউমাৰ বুলি লগে লগে মোক জিএমচিত যাব দিলে সেই অৱস্থাত টকা পইচা আমাৰ বহুত অভাৱ গাঁৱৰ মানুহে সহায় কৰি জিএমচিত ভৰ্তি কৰি থৈ আহিছে এতিয়া মোক মামাই মোক যাতে ছোৱালীজনী সুস্থ কৰি দি পঠিয়াই মই মানুহজন একো কাম বনৰ খেলো হাজিৰা গৈ মই বহুত ভাঙি পৰিছো ছোৱালীজনী পঢ়িবলৈ বহুত ইচ্ছা আছে স্কুলত যাব পৰা নাই যাতে বেমাৰটো যাতে ভাল কৰি দিয়ে মোক সেইখিনি মই হাত যোগ কৰি কৈছো তেওঁলোকক মোক যাতে ছোৱালীজনী সুস্থ কৰি দিয়ে এয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ আচলতে তেওঁলোকৰ মন্তব্য আৰু সেই যিগৰাকী কণমানি সেই কণমানিগৰাকীৰ বৰ্তমান বৃহৎ অৰ্থৰ প্ৰয়োজন হোৱাৰ বাবে তেখেতলোক বিপদত পৰিছে আৰু মুখ্যমন্ত্ৰীৰ মহোদয়লৈ তেওঁলোকে অনুৰোধ জনাইছে যাতে কণমানিগৰাকীৰ যি চিকিৎসাৰ ক্ষেত্ৰত তেওঁ যাতে পাৰ্যমানে তেখেতে যাতে অকণ সহায় কৰে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৰ যাতে সেই কণমানিগৰাকীক যাতে উদ্ধাৰ কৰে। মই এই কণমানিগৰাকীৰ পৰা পোনপটীয়াকৈ আহিছো তেওঁৰ লগত কণমানিগৰাকীৰ চব অকণমান কথা পাতিব খুজিছো। তুমি কোন ক্লাছত পঢ়া? 5ত। এতিয়া তুমি স্কুল যোৱা নাই ন বহুত দিন স্কুল যোৱা নাই যাবলৈ মনটো আছে সোনকালে যাব পাৰিবা ন? এতিয়া তুমি মামালে কি অনুৰোধ জনাবা? মামাই যাতে মোক যাতে সোনকালে যাতে ঠিক কৰি দিয়ে যাতে মই স্কুল যাব পাৰো সোনকালে স্কুল যাবলৈ মোৰ বহুত মনটো আছে পঢ়িবলৈ মনটো আছে কিন্তু মই স্কুল যাবই পৰা নাই মামাক যাতে কৈছো সোনকালে যাতে মোক যাতে ঠিক কৰি দিয়ে। ঠিক আছে, মামাই নিশ্চয়কৈ তোমাক ঠিক কৰি দিব আৰু এয়াই হৈছে সেই দুৰ্ভগীয়া পৰিয়ালটি কণমানি আৰু তেখেতলোকৰ মাতৃ বা তেওঁলোকে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী মহোদয় যাতে এই দুৰ্ভগীয়া পৰিয়ালটোক কাষত যাতে থিয় দিয়ে বা এই পৰিয়ালটোৰ যাতে চিকিৎসাৰ ক্ষেত্ৰত এই কণমানিগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে তেওঁ এই পৰিয়ালটোক সহায় কৰে।